আজি দুখ লাগি আছে, ভালো লাগি আছে। দুখ লাগি আছে এইটো কাৰণে ইমান দিন একেলগত গোটেইকেইটা আছো, আপোনালোকৰ লগত, নিউটন দাৰ লগত, শংকৰৰ লগত, আৰু পাৰ্টিচিপেণ্ট কেইটা চাই আছো। দুখো লাগি আছে, আৰু দুখো লাগি আছে। ভাল, আৰু এটা ভাল লাগি আছে যে নেক্সট ইয়াৰ এগেইন হ'ব আমাৰ প্ৰগ্ৰামটো। ভালেই পাইছো। আজিতো হ'ব, আজি জাষ্ট এতিয়া অলপ আগতে ষ্টাৰ্ট হ'ল, তো আজি হ'ব, আজি 300 হ'বই। গ্ৰেট এক্সপিৰিয়েঞ্চ এটা হ'ল। 16 দিনৰ যি মানে পৰিক্ৰমা আছিলে নিউটন হাজৰিকাৰ, এটা খুব ব্যয়বহুল পৰিক্ৰমা বুলি ক'ব লাগিব। আৰু সংস্কৃতি সংগম এনেকুৱা এটা মঞ্চ বা এনেকুৱা এখন মঞ্চ, যিখন মঞ্চত অসমৰ প্ৰতিখন জিলাত লগতে ভাৰতৰ বিভিন্ন জিলাৰ ষ্টেটৰ পৰা আহিছে। খুব ভাল এটা পৰিৱেশ, আৰু এয়া সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব প্ৰতিটো ডান্সাৰৰ কাৰণে, কাৰণ এনেকুৱা এখন মঞ্চ পাবলৈ বহুত টান, কিন্তু নিউটন হাজৰিকাই দিছে। আমি যেতিয়া কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুত প্ৰব্লেম আছিলে এনেকুৱা এখন মঞ্চৰ কাৰণে, বাট এতিয়া অলপ সুবিধা হৈ গৈছে। গতিকে এতিয়া আমি জাষ্ট নিজৰ টেলেণ্ট জাষ্ট কেনেকৈ আমি ব্ৰিং কৰি পেলাই নিজকে এষ্টাব্লিছ কৰিম এইটো ফিল্ডত, সেইটোত জাষ্ট লক্ষ্য কৰিব লাগে। এইখিনি মই ধন্যবাদ জ্ঞাপন কৰিম পৰিচালক নিউটন হাজৰিকা এনেকুৱা এখন সুন্দৰ মঞ্চত বিচাৰকৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু প্ৰতিখন মঞ্চত বা প্ৰতিটো ইণ্টাৰভিউতে এটা কথা কওঁ যে প্ৰতিভা থাকিলেই নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে এখন আমাক সুন্দৰ মঞ্চ লাগিব, আৰু যিখন মঞ্চ আমাক নিউটন হাজৰিকাই দিছে। আৰু আশা কৰোঁ এনেকুৱা ধৰণৰ মঞ্চ NEV দিয়ে থাকক, আমি যেন ভাল ভাল কাম কৰি আগবাঢ়ি যাব পাৰোঁ। লগতে আপোনালোকক আশীৰ্বাদ কৰিব। আজি অকণমান বেয়া লাগিছে, লাষ্ট ডে, আপোনালোকক লগ নাপাম, ডেইলি লগ পাই আছোঁ আমি, বিভিন্ন প্ৰতিযোগী সকলোকো লগ পাই আছোঁ। আৰু চবতকৈ ডাঙৰ কথা, বিচাৰক থাকি আমি এটা বস্তু শিকিছোঁ যে অকল বিচাৰক নহয়, বিচাৰকৰ লগতে তেওঁলোকৰ পৰা আমি বহুত নলেজ পাইছোঁ। এইকাৰণে পাইছোঁ যে সংস্কৃতি সংগম এনেকুৱা এখন মঞ্চ য'ত শাস্ত্ৰীয় নৃত্যৰ পৰা, লোকনৃত্যৰ পৰা, ৱেষ্টাৰ্ণ ফৰ্মৰ পৰা গোটেই বস্তুবোৰ ইয়াতে প্ৰেজেণ্ট হৈ আছে, আৰু তাৰ পৰা আমি লটছ অফ নলেজ আমি কালেক্ট কৰিছোঁ। গতিকে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। আয়োজন কৰিছে অসমৰ ভিত্তিত এটা সাংস্কৃতিক সংগ্ৰাম। আৰু নিপুণ হাজৰিকাৰ লগত মই আজি প্ৰায় 15 বছৰৰ পৰা জড়িত হৈ আছো অনুষ্ঠানটো। মই কোকৰাঝাৰৰ পৰা আহিছোঁ, মই এজন আন্তৰ্জাতিক নৃত্যশিল্পী। তো এটা সুকীয়া মঞ্চ, ইয়াত যিমান ধুনীয়া ল'ৰা ছোৱালীক দিছে নিউটন হাজৰিকা, বিভিন্ন কলাকৃষ্টিবিলাকক যে আমি অৰ্পণ কৰিব পাৰিছোঁ এই মঞ্চৰ দ্বাৰাই, ল'ৰা ছোৱালী মানে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ, তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি 16 দিনীয়া অন্তিম দিন, তো অলপ বেয়াও লাগিছে, আকৌ নেক্সট ইয়াৰত হ'ব। আৰু আজি মিডিয়াৰ যোগেৰে মই অসম চৰকাৰক, যিহেতু সাংস্কৃতিক মন্ত্ৰালয় এখন আছে অসমত, এই সকলক আমি আহ্বান জনাম যে আপোনালোকে নিউটন হাজৰিকা দেৱক এই সংগঠনটোক আপোনালোকে ছাপোৰ্ট কৰক, যে আৰু ধুনীয়াকে আৰু ডাঙৰ বহলকে অনুষ্ঠানটো এই গুৱাহাটীৰ মাজমজিয়াত কৰিব পাৰে। আৰু ভালকৈ ইয়াত ল'ৰা ছোৱালী বহুত টেলেণ্টেড, অপূৰ্ব টেলেণ্টেড ইয়াত আছে, অসমৰ বাহিৰৰ পৰা ল'ৰা ছোৱালী ইয়াত আহিছে। তো এইখিনিও মই আজি চৰকাৰক দাবী জনাম। আৰু লগত মই নিউটন হাজৰিকা দেৱক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়া এটা অনুষ্ঠান তেখেতে জীয়াই ৰাখিছে প্ৰায় 20-25 বছৰৰ পৰা। এইটো এটা ইজি কথা নহয়, তাৰ কাৰণে মই নিউটন হাজৰিকা দেৱক আহ্বান জনাইছোঁ যে আপোনালোকে আৰু কাম কৰক। তাৰ লগত আপোনালোকক আহ্বান জনাইছোঁ যে আজি আপোনালোকে এইবিলাক অনুষ্ঠান অলপ আপোনালোকে প্ৰচাৰ কৰক, যে এনেকুৱা অনুষ্ঠান আৰু হ'ব লাগে, আৰু ভাল অনুষ্ঠান অসমত আমাৰ আহিব লাগে। সকলো বিষয়ববীয়ালে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু এই প্ৰায় 2019 চনৰ পৰাই মোৰ ছোৱালীয়ে এই সংগ্ৰামতে, এই সাংস্কৃতিক সংগ্ৰামতে যোগ দি পেলাই এবাৰ থাইলেণ্ড গৈছে, এবাৰ 2000 ডুবাই গৈছে, আৰু দেৰাডুন গ'ল। এনেকৈ বহুত ঠাইত ঘূৰিব পাইছে মোৰ ছোৱালী। মানে এইবিলাকত ফাৰ্ষ্ট পজিশ্যন পায়, বেষ্ট এৱাৰ্ড পায়, কৰাৰ কাৰণে ভাল লাগিছে। আৰু তাৰ বাহিৰেও মানে আজিৰ দিনটো সঁচাকৈয়ে ভাল লাগিছে, কিয় বহুত ল'ৰা ছোৱালীয়ে ইয়াত জইন কৰিছে, যোগদান কৰিছে। সিহঁতৰো শুভেচ্ছা থাকিল, সকলোৱে ভাল হওক। আৰু ইয়াৰ পৰা এতিয়া গম পাইছোঁ, ইয়াৰ পৰা বোলে আকৌ মুম্বাই নিব, সেই তালৈকো শুভেচ্ছা থাকিলে যে তেওঁলোকে উন্নতি হওক, যাওক আৰু আগবাঢ়ক। সাংস্কৃতিক সংগমৰ এই যাত্ৰা সদায় আগবাঢ়ি যাওক, শুভেচ্ছা থাকিল। অন্তিম দিনত অলপ দুখো লাগিছে, ইমান দিন লাগি আছিলোঁ অনুষ্ঠানটিত, আৰু 2 দিনমান হোৱা হ'লে বেছি ভাল লাগিলে হয়। অনুভৱ এটা হয়, ভাগৰুৱা অনুভৱো কৰিছোঁ, কিন্তু ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে ধৰক যিসকল প্ৰশিক্ষক আছে বা পেৰেণ্টছসকল যি
আহিছে ইয়াতে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে তেখেতলোকৰ উৎসাহ দেখি আৰু আমাৰ প্ৰতি থকা বিশ্বাস দেখি খুবেই আনন্দিত হৈছো আৰু উৎফুল্লিত হৈছো আৰু এই 16 দিনীয়া অনুষ্ঠান আমি যি 2012 চনৰ পৰা অনুষ্ঠিত কৰিছিলো দুদিনীয়া কাৰ্যসূচী আৰু এই অনুষ্ঠান আমি 16 দিনীয়া কৰিবলৈ সমৰ্থ হৈছো এই অনুষ্ঠান অনাগত দিনত অৰ্থাৎ অহা বছৰলৈ আমি যাতে 20 দিনীয়া কাৰ্যসূচীৰে কৰিব পাৰো সেয়া আমি এটা প্ৰচেষ্টা এটা হাতত লৈছো আৰু আশা কৰিছো এবাৰ অনুষ্ঠানত 2000তকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিলে আৰু আশা কৰিছো নেক্সট বাৰ আৰু ভালদৰে কৰিব পাৰিম এই অনাগত দিনত ৰিয়েলিটি শ্ব' হ'বলৈ গৈ আছে কি ক'ব তাৰ বিষয়ে অনাগত দিনত আমাৰ ৰিয়েলিটি শ্ব' নেক্সট ষ্টাৰ অফ ডান্স ৰিয়েলিটি শ্ব' আমি এটা সপোন এটা আছিলে ৰিয়েলিটি শ্ব' কৰাৰ গতিকে আগবাঢ়িব বিচাৰিছো 3 তাৰিখে আমাৰ বিপুৰীয়াত অডিশ্যন আছে 4 তাৰিখে নাৰায়ণপুৰ 5, 6, 7 ক্ৰমান্বয়ে লখিমপুৰ আৰু লখিমপুৰত আচলতে আমাৰ মানে ফিল্ড বুলি নহয় আচলতে মানুহৰ মৰমটো আচলতে বেছি গতিকে তাত আমি 5 দিন 6 দিন থাকিব লগা হৈ আছে তাৰপিছত ক্ৰমান্বয়ে আমি উজনি অসমৰ ফালে যাম আৰু পৰ্যায়ক্ৰমে আমি নামনি অসমলৈ আহিম আৰু আশা কৰিছো সকলোৱে আমাক আঁকোৱালি ল'ব আৰু এই অনুষ্ঠানটোক আঁকোৱালি ল'ব বুলি আশা কৰিছো মুম্বাইত আচলতে আমি এই অনুষ্ঠান আৰম্ভ কৰিছিলো পৰীক্ষামূলকভাৱে যোৱা বছৰ আমি আৰম্ভ কৰিছিলো মুম্বাই কাৰ্নিভেল ইণ্টাৰনেশ্যনেল মুম্বাই কাৰ্নিভেল আৰু তাতে গৈ প্ৰথম আমি কৰিবলৈ যাওঁতে আমি খুব ভাল ছাপোৰ্ট পাইছো আৰু বলিউড ইণ্ডাষ্ট্ৰীৰ পৰা আমি ভালেখিনি সমৰ্থন পাইছো গতিকে এইবাৰ আমি ছেকেণ্ড টাইম অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছো দ্বিতীয়বাৰৰ বাবে 23 অক্টোবৰত আমি আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু এই 16 দিনীয়া অনুষ্ঠানত যিসকলে বেষ্ট পাৰফৰ্মেঞ্চ কৰিলে অৰ্থাৎ 80% ওপৰৰ নম্বৰ লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি সুবিধা প্ৰদান কৰিছো গতিকে চাওঁ চব ল'ৰা ছোৱালীয়ে ভালেই ফলাফল আশা কৰিব বুলি আশা কৰিছো কিমান তাৰিখ মানে আমি 23 অক্টোবৰত ধাৰ্য কৰিছো সময় আৰু দেখা যাওক যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি বাঢ়িয়ে যায় হয়তো এদিনীয়া কাৰ্যসূচী আমি দুদিনীয়ালৈ